আমি আজি ইয়াত ওদালগুৰি জিলা সমিতি অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ উদ্যোগত আমি আজি স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত আমাৰ অকমন্য অপদাৰ্থ এগৰাকী শক্তিমন্ত্ৰী নন্দিতা গুৰলাছাৰ আমি প্ৰতিক্ৰিয়া দাহ কৰিছোঁ। এই প্ৰতিক্ৰিয়া দাহ কৰি আমি বুজাই দিব বিচাৰিছোঁ যে অসম চৰকাৰ তথা বিদ্যুৎ বিভাগৰ যি মতালিত তেওঁলোকে এই স্মাৰ্ট মিটাৰ জনসাধাৰণৰ মাজত জাপি দিব বিচাৰিছে। কোনো কাৰণতে আমি এই কামটো হ'বলৈ নিদিওঁ। কোনো কাৰণতে আমি স্মাৰ্ট মিটাৰ জনসাধাৰণৰ এই দৰিদ্ৰ জনসাধাৰণৰ মাজত আমি দৰিদ্ৰই নালাগে, আমি মধ্যবিত্তই হওক বা ধনী শ্ৰেণীয়ে নহওক, এই যেতিয়াৰ পৰাই আমাৰ 500 টকা য'ত আমাৰ সাধাৰণ মিটাৰটো আছিলে তেতিয়াই আমাৰ যিবিলাক দৰিদ্ৰৰ তলসীমা দৰিদ্ৰ শ্ৰেণীৰ তলসীমা তেতিয়াই তেওঁলোক দিবলৈ অপাৰগ হৈছে। যেতিয়াৰ পৰা স্মাৰ্ট মিটাৰটো আহিলে য'ত 500 টকা আহিছে তাত 1200 টকা আহিছে, দিবলৈ একেবাৰে অপাৰগ। আকাশলংঘী মূল্য বৃদ্ধিৰ দামৰ উপৰিও তাৰ ওপৰত আকৌ জনসাধাৰণৰ ওপৰত এই স্মাৰ্ট মিটাৰত আনি লগাই দিছে। গতিকে এই স্মাৰ্ট মিটাৰটো অসম চৰকাৰে ইণ্ডাষ্ট্ৰীবিলাকত ব্যৱসায় প্ৰতিষ্ঠানবিলাকত প্ৰথমতে লগাই লওক, তাৰপিছত তেওঁলোকে জনসাধাৰণৰ মাজলৈ আহক। যেতিয়া লগাই হয় 23 চনতে এই স্মাৰ্ট মিটাৰ লগাই শেষ কৰিব লাগিছিলে, তেওঁ কিন্তু সেইটো নাই কৰা। বিদ্যুৎ বিভাগে অকমন্য এটা অপদাৰ্থ বিদ্যুৎ বিভাগ আৰু যিগৰাকী বহি আছে নিৰ্লজ শক্তি বিভাগৰ মন্ত্ৰী আজি নন্দিতা গুৰলাছাৰ, তেখেতক সকীয়াই দিব বিচাৰিছোঁ। যদি আপুনি শক্তি বিভাগ সুচাৰুৰূপে আপুনি চলাব নোৱাৰে অতি শীঘ্ৰে আপুনি পদত্যাগ কৰক, আৰু যদি আপুনি পদত্যাগ নকৰে আপুনি অসমীয়া মহিলা মঞ্চ তথা অসমীয়া যুৱ মঞ্চৰ পৰা আপুনি গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'বলৈ আপুনি প্ৰস্তুত থাকক। ঘৰবিলাকত স্মাৰ্ট মিটাৰ চলি আছে, আপোনালোকৰ এই ক্ষেত্ৰত কি ব্যৱস্থা হ'ব যদি পদক্ষেপ গ্ৰহণ নকৰে? আমি ঠায়ে ঠায়ে আমি উপসংগন বিদ্যুৎ বিভাগৰ আমি দিছোঁ যে অতি শীঘ্ৰে এসপ্তাহৰ ভিতৰত তেওঁলোকে বিদ্যুৎ যিবিলাক এতিয়া সংস্থাপন কৰিছে অতি শীঘ্ৰে আপোনালোকে বিদ্যুৎ বিভাগে উঠাই আনক, নহ'লে তেওঁলোকে জংগী আন্দোলনৰ আজি প্ৰতিক্ৰিয়া দাহ হৈছে। আৰু ইয়াতকৈ ভয়াৱহ আপোনালোকে দেখিব যে অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চ আমি ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কোনো কাৰণতে আমি স্মাৰ্ট মিটাৰ এই বিজেপি চৰকাৰখনৰ বিদ্যুৎ বিভাগৰ আমি মতালিক কোনো কাৰণতে সহ্য নকৰোঁ আৰু এইটো আমি হ'বলৈ নিদিওঁ। অনাগত দিনত আমি ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'মেই। হয়, ইতিমধ্যে আপোনালোকে জ্ঞাত যে এই যি আমাৰ স্মাৰ্ট মিটাৰ অসমৰ জনসাধাৰণে কিন্তু গ্ৰহণ কৰিব বিচৰা নাই। এই স্মাৰ্ট মিটাৰ বৰ্জন বা তথা বৰ্জনৰ ক্ষেত্ৰত ইতিমধ্যে অসমৰ প্ৰান্তে প্ৰান্তে কিন্তু বন্ধৰ দাবীৰে বিভিন্ন ধৰণৰ কাৰ্য হৈ আছে। গতিকে আমি ওদালগুৰি আজি যুৱ মঞ্চ আৰু মহিলা মঞ্চ এটা এই ওদালগুৰিৰ পৰা আমি শক্তি বিভাগ তথা অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগিব। এই স্মাৰ্ট মিটাৰ অসমৰ ৰাইজৰ ৰামটাঙন হৈ পৰিছে মাথাত, গতিকে কোনো কাৰণে সহ্য কৰা নহ'ব। যিটো সময়ত নেকি আকাশলংঘী মূল্য বৃদ্ধি সৃষ্টি কৰিছে ঠিক তেনে সময়তে আকৌ জনতাৰ ৰামটাঙন মাথাত মৰাৰ চেষ্টা কৰিছে স্মাৰ্ট মিটাৰ। গতিকে অসমীয়া যুৱ মঞ্চ অসমীয়া মহিলা মঞ্চ ইয়াৰ পিছত কিন্তু গণতান্ত্ৰিকভাৱে আমাৰ জংঘী কাৰ্যসূচী হ'ব। আমি আজি ওদালগুৰিৰ পৰা আমি স্পষ্টভাৱে আমি আহ্বান জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ, এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগিব।